কোৱালিফাই ভি কামৰ মাৰি পেলাইছে আমাক একোৱে নকৈছে স্কুলত সেইখন স্কুলত নাম লগা আজি মাৰি নাপায় এনে মেঘনি জাতীয় বিদ্যালয়ত নাম লগাব এইফালে লাও এটা আহিলে আপুনি তিনিটা কাটিলোঁ এতিয়া এইটো 4 নম্বৰটো চুলিখিনি কাটি দিওঁ ৰ'ব ধুনীয়াকৈ এইখিনি আমজোপাত মানে কেকেটা আমজোপাত কেৰকেটুৱা এটা বগাই আছে এই ওপৰত কুকুৰে দেখি খুব ভুকিছে কাজি নেমু টেঙাৰ দাম কমি গ'ল বন্ধু বান্ধৱীসকল যোৱাকালি মই বিক্ৰী কৰিছোঁ যে এপোন টেঙাত 120 টকাকৈ কিবা এটা পাইছোঁ বাৰু নহয় যে কিবা এটা পোৱা নাই কিবা এটা পাইছোঁ মোৰ পেটি নাই হ'লে পেটি এডাল আনিবলৈকে মই পাইছোঁ পইচা বাকী হাতত কটাৰীখন লৈ এই আহিছোঁ বাগান ফালে পৰিৱেশটো বোলো চাই যাওঁ কেনেকুৱা কি হৈ আছে আজি ৰাতিপুৱা পৰটা 3:30 4টামান বজাতে একদম বৰষুণ এজাক আহি গ'ল একদম ধুনীয়া বৰষুণ দিছে মন পচন্দৰ বৰষুণ এজাক দিলে গছ গছনি ধুনীয়াকৈ পানী পাইছে মই বহি আছোঁহি ক'ত আছোঁহি এই ঘৰত মানে বাগানৰ ঘৰত এইফালে দেখিছে নহয় ল'ৰাকেইটা চুলি কাটিবলৈ আহিছে বোলে 3টা আহিছে চুলি কাটিবলৈ 7 গুণ 21 7 টকাকেও পোৱা নাই এটা চুলি কাটি দিয়া মানে 20 টকা দিম কৈছে মানে 3টাক চুলি কাটি দিব লাগে মোক 20 টকা দিম বুলি কৈছে হয়নে হয় এতিয়া 7 টকাকো পোৱা নাই এটা পাছত দিম পাছত তাকে মোৰ কাম আছিলে বেলেগ মই ঘৰলৈ গ'লে দিম এই ইয়াৰ ডাঙৰ নামটো কি হ'লে ইয়াৰ ল'ৰাৰ নাম কোনটো ইয়াৰ নাম এই গাঁও মোৰ লুঙি লৈ থকাটো কোনটো তই আমাৰ ঘৰলৈ যা তাৰপিছত আমাৰ মাক কবি এই তাৰ ৰুমত বুলি সেই চুলি কটা সেই মেচিনটো খুলিছে বুলি গোটেই বাকচটোকে লৈ খালি খুলি কৰি নানিবি দেই ৰৈ লগতে যাবি আকৌ কোনে যাবলৈ কৈছে কুকুৰা কাম বকনে বহি দে ইয়াক কাটিলোঁ কিনাৰখিনি এতিয়া ইয়াক কাটো তোৰ ওপৰখিনি থাকিবলৈ দে দেই তখন তলৰখিনি কাটি দিম ওপৰ কাটিবলৈ হ'লে ফণি লাগিব কেঁচি লাগিব তেতিয়া পাৰিম ধুনীয়াকৈ তই ডাঙৰটো খিলা তই মোবাইল আকৌ ধৰি দিবি অকণমান দেই ঘূৰাই পকাই এনেকৈ ধৰি দিবি দেই পুৰা হেভি ভি কামৰ মাৰিবি আমাক কোৱালিফাই ভি কামৰ মাৰি পেলাইছে আমাক একোৱে নকৈছে স্কুলত সেইখন স্কুলত নাম লগা আজি মাৰি নাপায় এনে মেঘনি জাতীয় বিদ্যালয়ত নাম লগাব দাঁতকে মাৰি দিব দেই দাঁতকে মাৰি দিব সেইটো নহয় মই জীৱ মাৰি দিব এই নাটক কালি পাৰিম এই নহয় জীৱন কোনো নিচিনা আহি তাৰ নিচিনা মাৰি দিব দেই দিয়া লিন্দা
মোৰটো ভাল হৈছে মোৰটো ভাল আছে না ভিকানো মাৰিলে হয় নাই গোটেই তিনিটাকে চুলি কাটি দিলোঁ যিমান পাৰোঁ মোৰ ফালৰ পৰা মই চেষ্টা কৰিলোঁ ভাল হৈছে বেয়া হৈছে এইটো নাজানো কিন্তু শিকিবলৈ পাইছোঁ অলপমান অভিজ্ঞতা এটা আহিছে এতিয়া চবকে মানে নতুন নতুন ডিজাইনত কাটি দিব লাগে তাকেহে মই মানুহটো হ'লো পুৰণা নাজানো কাটি কাটি অলপ পাইছোঁগৈ আৰু তথাপিও মানুহে এতিয়া সিহঁতক কি বুলি কয় আৰু যদি কোনোবাই ভাল হৈছে বুলি কয় তেতিয়া ভাল যদি বেয়া হৈছে বুলি ক'লে বেয়া এতিয়া দেখিছেনে পইচা 20 টকা পাইছোঁ তিনিটাক চুলি কাটি তথাপিও দিয়ক এইটো চাৰ্জো নাইকিয়া হৈ থাকিলেগৈ ইয়াক চাৰ্জ কৰিব লাগিব এতিয়া এই চা চকীখন ধুনীয়াকৈ মহা চকীখন ধুনীয়াকৈ মহাই সেই তাত থ বাৰু দিয়ক চাহ লৈ আহিছোঁ ল'ৰা এটা কাম কৰি আছে মানে তাকে সেই পুখুৰী পাৰৰ সেই কিবা কিবি গছ গছনিবিলাক কাটি পেলাই দিছোঁ বন লতাবোৰ সেইফালে ল'ৰা আৰু এটা আহিলে আপুনি তিনিটা কাটিলোঁ এতিয়া এইটো 4 নম্বৰটো চুলিখিনিয়ে কাটি দিওঁ ৰ'ব ধুনীয়াকৈ এইখিনিতে ৰ বহ ধুনীয়াকৈ ওপৰখিনি একদম টপাকৈ ধুনীয়াকৈ একদম চুটি কৰি দিওঁ দেই উঠচোন উঠ থিয় হ ভালকৈ এইফালে দেখুৱা কেনেকুৱা হৈছে তই কাৰ নিচিনা হ'লি ভালকৈ থিয় হৈ ভালকৈ পোনকৈ থাকচোন তই মাৰ নিচিনাই হৈছে দেখিবলৈ কেনেকুৱা আছিলে ল'ৰাটো কেনেকুৱা কৰি পেলালোঁ তই ৰৈ থাক দেই মানে একেবাৰে চিম্পুলকৈ কাটিছোঁ ষ্টাইল নাই ইয়াত ওপৰটো গোটেই ওপৰটো 4 নম্বৰ মাৰিলোঁ 4 নম্বৰ মাৰি মই একেবাৰে অলপ এইফালে জিঅ' মাৰিছোঁ অলপ মাৰিছোঁ বেছি নহয় তাৰপিছত 1 নম্বৰ লগাই মাৰিছোঁ তাৰপিছত 2 নম্বৰ উঠাই দিছোঁ এনেকৈ বাৰু হ'ব দে এইবোৰ চোলা তোলা খুলি জোকাৰি ল চোলাটো জোকাই ল তাৰপিছত এই চকীখন ভালকৈ মহাই দিবি দেই চুলি ধেৰ পৰি আছে এতিয়া সময় হ'ল 1:40 আৰু সেই কাম বন ছুটি কৰিলোঁ কাম ছুটি কৰি বোলো এফালৰ পৰা ফুৰি আহোঁগৈ এতিয়া আমাৰ ঘৰত যিটো ল'ৰাই কাম কৰি আছিলে তাৰ লগতে তাৰ কোনোবা সম্পৰ্কীয় কিবা মানুহ বোলে গা ভাল নাই মোক লগ ধৰিছে এই যে মানুহ ঘৰ দেখিছে এই মানুহ ঘৰৰ ল'ৰা এটাৰ লগত মই যাবলৈ ওলাইছোঁ ফুৰিবলৈ এই মানুহ ঘৰৰ ল'ৰা এটাই আমাৰ কামে বনে প্ৰায় সহায় কৰি থাকে গতিকে বোলো মনটোও ভাল লাগিব ফুৰিও আহোঁগৈ আমাৰ গাঁৱৰ ৰাস্তা আপোনালোকক দেখুৱাইছোঁ ফুৰিবলৈ যোৱা মানেনো কি আৰু এয়াই আৰু ফুৰিবলৈ গৈছোঁ তাত কি কৰিমগৈ কি নকৰিম এইবোৰ নদেখাওঁ বাৰু যিমান পাৰোঁ চেষ্টা কৰিম